নমস্কাৰ আৰএনআৰ আইএছ একাডেমীলৈ আপোনালোক স্বাগতম মই হিৰণ্য মাধৱ শইকীয়া আজি আমি নিউজ এনালাইচিছ কৰিম 4 জানুৱাৰী 2025 আশ্বিনী বৈষ্ণৱ মিনিষ্টাৰ ফৰ কমিউনিকেশ্যন এণ্ড ৰেলৱেজ যোৱাকালি অসমলৈ আহিছিলে তেওঁ তিনিটা মেইন প্ৰজেক্ট লৈ আহিছিলে এটাটো কোকৰাঝাৰ আকাশবাণী ৰেডিঅ'ৰ যিটো এটা FM ষ্টেচনৰ লঞ্চ মানে আপগ্ৰেডেশ্যন তাৰপিছত ৰেলৱেজ ট্ৰেইন কিছুমান তেওঁ অপেনিং কৰিছিলে নতুন ট্ৰেইন ৰুটছ কিছুমানত নতুন মানে এক্সিষ্টিং ৰুটছতে নতুন ট্ৰেইন কিছুমান আৰু মোষ্ট ইম্পৰ্টেণ্টলি টাটা ইলেক্ট্ৰনিক্স প্লেণ্টত কথা তেওঁ কৈছিলে যে তাতে এখন ওচৰতে NIELIT চ' এইটো এটা মানে ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজিৰ ইনষ্টিটিউট হ'ব কাৰণ তেওঁ কৈছে এটা ইক'চিষ্টেম ক্ৰিয়েট কৰিব লাগিব আমি এনেই ছেমি কণ্ডাক্টৰ হৈ নুঠে বিকজ নলেজ পাৱাৰটোও লাগিব চ' তেওঁ এটা ভিজন দিছে যে বাই 2026 আমি এক্সপৰ্ট কৰিব পৰা হ'ম অসমৰ পৰা গোটেই ৱৰ্ল্ডলৈ অট'মোবাইল টেলিকম এইবিলাক ছেক্টৰত আমি কণ্ট্ৰিবিউট কৰিব পাৰিম চ' এইটো এটা ইম্পৰ্টেণ্ট ডেভেলপমেণ্ট এইটো ক্ষেত্ৰত তেওঁ এটা কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে অষ্টলক্ষ্মী ষ্টেট বুলি কৈছিল নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ ইনক্লুডিং ছিকিম চ' 8 নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আৰ অলছ' ন'ন এজ অষ্টলক্ষ্মী ষ্টেটছ চ' it represents the opportunity for growth and technological upgradation so we should not miss it জেগাটো মনত ৰাখিব জাগিৰোড নেক্সট CMA কৈছে যে ডিফেন্স কৰিডৰ ক্ৰিয়েট কৰাৰ কথা এইটো আগতে নিউজত আছিল বাট মানে আকৌ CMA সোঁৱৰাই দিছে ইণ্ডিয়াত এতিয়া দুটা আছে UP আৰু তামিলনাডুত বেচিকেলি এটা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ মানে এটা চাৰ্কিট হ'ব য'ত ডিফেন্স ইণ্ডাষ্ট্ৰি হ'ব চ' আমাৰ ইয়াতে আইডেণ্টিফাই কৰা হৈছে নাৰেংগীত যিটো আৰ্মি কেম্প মানে আৰ্মি ষ্টেচন আছে আৰু তেজপুৰত যিটো 4th ক'ৰৰ হেডকোৱাৰ্টাৰ গজৰাজ ক'ৰ চ' তাৰ মাজত এটা মানে এই এৰিয়াটোত এটা ডিফেন্স কৰিডৰ ক্ৰিয়েট কৰাৰ কথা মানে ফৰেইন ইনভেষ্টমেণ্ট আহিব টেক্স ৰিলিফ থাকিব যথেষ্ট আইডিয়াটো এইটো যে ইনভেষ্টমেণ্ট আনি পেলাই যাতে প্ৰডাকশ্যন প্ৰপাৰ হয় ইণ্ডিজিনাছ প্ৰডাকশ্যন হয় কিহৰ ডিফেন্স ইকুইপমেণ্টছ মিলিটাৰী ইকুইপমেণ্টছ এৰ'স্পেচ ইকুইপমেণ্টছ যাতে ইণ্ডিয়া এতিয়াতো আমি বহুত ক্ষেত্ৰত ডিপেণ্ডেণ্ট হয় ইম্পৰ্টৰ কাৰণে এতিয়া ৰাছিয়াৰ পৰা আমি ইমান ডিপেণ্ডেণ্ট আছে ইয়াৰ ওপৰত চ' সেইটোৱে যথেষ্ট প্ৰব্লেম ক্ৰিয়েট কৰে আমাৰ চ' ইণ্ডিজিনাছ ডিফেন্স প্ৰডাকশ্যন আমি কালি ডিফেন্স ৰিফৰ্মছৰ ক্ষেত্ৰত যোৱা পৰহি আমি এইটো আলোচনা কৰিছোঁ তাৰে এটা পাৰ্ট এইটো হয় চ' অসম can play a big role if this corridor is created in India, in Assam. So it is an important news for Assam specifically. তাৰপিছত এটা টাৰ্গেট আছে যে ডিফেন্স প্ৰডাকশ্যন আমি বাই 2025 উই ৱান্ট টু ক্ৰিয়েট ইট মানে এটা প্ৰডাকশ্যন গ'ল এটা আছে $12 12 to 25 বিলিয়ন হ'ব লাগে 2025 year has been recognized as the year of reading by Government of Assam. Very good initiative. অসম বুক ফেয়াৰ হৈ আছে আজিকালি ডিষ্ট্ৰিক্টবিলাকতো বুক ফেয়াৰ হয় তাৰ উপৰিও ৰিজনেল লেংগুৱেজ পঢ়াৰ কাৰণেও অসম চৰকাৰে অসম গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু জেনেৰেল পাব্লিককো এনকাৰেজ কৰিছে চ' মানে আমি কিতাপ পঢ়াৰ হেবিটটো এতিয়া ন' ডাউট আমাৰ এটেনশ্যন স্পেন এইবিলাক ছ'চিয়েল মিডিয়া বা টেকন'লজিয়ে বহুত ক্ষেত্ৰত কমাইছে বা আমাৰ কমি গৈছে চ' এইটো এটা ভাল ডেভেলপমেণ্ট নহয় চ' যিহেতু গভৰ্ণমেণ্টে এটা ইনিচিয়েটিভ লৈছে চ' এইটো এটা গুড ষ্টেপ চ' আমি সকলোৱে আই হোপ আপোনালোকে চবেই সকলোৱে যে আছাম বুক ফেয়াৰ গৈছে নাই যোৱা যদি যাব 7 তাৰিখলৈকে আছে Next news is regarding caste-based discrimination that has been mentioned by Supreme Court. মন কৰিব আজিৰ পৰা কেইদিনমান আগত নিউজত এইটো আহিছিল যে সুপ্ৰিম কোৰ্টে আমাৰ প্ৰিজনছবিলাকত জেইলবিলাকত যিটো কাষ্ট বেছ ডিছক্ৰিমিনেশ্যন হয় সেইটোৰ ওপৰতো কৈছিল তাতে তেওঁলোকে সুপ্ৰিম কোৰ্টে কৈছিল যে এতিয়া মেনুৱেল স্কেভেঞ্জিং টাইপ কাম এইবিলাক মানে বহুত জেগাত মানে বেছড অন কাষ্ট ৱৰ্ক ডিভাইড হয় চ' সেইটো হেল্ডি আইডিয়েল নহয় এইবিলাকতো এনেও আমি টেকন'লজি ইউজ কৰিব লাগে সেনেকুৱা টাইপ কাম মানুহে কৰাটো ইট ইজ বিয়ণ্ড ডিগনিটি মহাত্মা গান্ধীয়ে কৈছিল আগতে চ' সুপ্ৰিম কোৰ্টে এইটো ক্ষেত্ৰত কৈছে যে আমাৰ যিহেতু এটা মানে ডাটা এটা আছে যে 50+ ছুইচাইডছ ইন টপ ইনষ্টিটিউট চিন্স 2004 তাতেতো কিছুমান কেছটো বহুত বেছি হাইলাইট হৈ আছিলে চ' এনেকুৱা ক্ষেত্ৰত UGC ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন তেওঁলোকৰ এটা ইকুইটি ৰেগুলেশ্যনছ আছে দে হেভ এ ইকুইটি ৰেগুলেশ্যনছ চ' তাতে মানে প্ৰপাৰলি এই ডাটাখিনি থাকে যে কোন ইনষ্টিটিউটত ইকুৱেল অপৰচুনিটি চেল আছেনে নাই এটা ইকুৱেল অপৰচুনিটি চেল বুলি এটা ইনষ্টিটিউশ্যন থাকে বেচিকেলি টু টেকেল ছাচ ইছ্যুজ চ' সেইটো প্ৰডিউচ কৰিব দিছে তাৰ লগতে UGCয়ে কাষ্ট বেছ ডিছক্ৰিমিনেশ্যনৰ ওপৰত কিছুমান ড্ৰাফ্ট ৰেগুলেশ্যন বনাইছে সেইখিনি পাব্লিচাইজ কৰিব দিছে মানে পাব্লিক নলেজত আনিব দিছে চ' ইটছ এন ইম্পৰ্টেণ্ট ডেভেলপমেণ্ট দুইটা এছপেক্টৰ পৰা মই যদিও প্ৰিজনৰ ক্ষেত্ৰত সেইটো কাভাৰ কৰা নাছিলোঁ কিন্তু যিহেতু সুপ্ৰিম কোৰ্টে এনেকুৱা মানে ছ'চিয়েল জাষ্টিছ ৰিলেটেড এটা মানে অপিনিয়ন দিছে ইট বিকামছ ইম্পৰ্টেণ্ট নেক্সট চাইনা
আমি যদিও স্পেচিয়েল ৰিপ্ৰেজেণ্টেটিভৰ কথা হৈছে বা ইন জেনেৰেল দেয়াৰ হেজ বিন এ থ ইন দ্য ৰিলেশ্যন, বাট আমি সদায় সাৱধান থাকিব লাগে চাইনাৰ পৰা। এতিয়া চাইনাই কালি কি কৰিলে, ভূটান কাউণ্টি মানে কোনখিনি, এইখিনিত সিহঁতৰ এৰিয়া বুলি ধৰি ইয়াৰে এৰিয়া ইনক্লুড কৰি দুটা মানে সিহঁতৰ কাইণ্ড অফ ষ্টেট আৰু ডিক্লেয়াৰ কৰিছে, মানে এটা নামটো হিয়ান বুলি, এটা হেকাং বুলি। নামকেইটা ইম্পৰ্টেণ্ট নহয়, বাট আপোনালোকে চাওক, চাইনা হেজ দ্য গাটছ টু এটা ফাৰ্ষ্ট অফ অল ইলিগেলি অকুপাই টেৰিটৰী অফ ইণ্ডিয়া, এণ্ড ছেকেণ্ড অফ অল নেম ডেট টেৰিটৰী অৰুণাচলৰ নাম চাম এনেকৈ দি থাকে মাজে মাজে। চ' এইটো এটা মানে আমি সদায় কেয়াৰফুল হ'ব লাগে, বিকজ চাইনাৰ লগত আটাইতকৈ ডমিনেণ্ট ফেক্টৰটো হৈছে আমাৰ যিটো জিঅ' পলিটিকেল টেনশ্যন, ডেট বিকামছ দ্য ফেক্টৰ। এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ মেড এ চলেম প্ৰটেষ্ট মানে এটা ফৰ্মেল অবজেকশ্যন দিছে, আৰু তাৰ লগতে ডেম প্ৰজেক্টৰ এগেইনষ্টেও দিছে যে ডেম প্ৰজেক্টত ডাউনষ্ট্ৰীম কাণ্ট্ৰি হিচাপে আমাক না বাংলাদেশক কনচালটেশ্যনত লৈছে। চ' লেক অফ প্ৰায়ৰ কনচালটেশ্যন, অল দিছ থিংছ আৰ বিয়ণ্ড হোৱাট ইণ্টাৰনেশ্যনেল ট্ৰিটিজ এণ্ড ভিছাছ। চ' চাইনাক আমি এডমনিছ কৰিছোঁ। ইয়াৰ লগতে আপোনালোকে অকণমান এই জেগাটোৰ ইম্পৰ্টেণ্ট চাইটছবিলাকো চাই ল'ব পাৰে। এইবিলাকত আমাৰ যেতিয়া LAC ফ্লেছ পইণ্ট লাডাখ ৰিজনত দৌলত বেগ গ'ল্ডি আটাইতকৈ টপমষ্ট আমাৰ যিটো এয়াৰফ'ৰ্চ ষ্টেচন বা মানে এয়াৰফ'ৰ্চ লেণ্ডিং বেছ আছে, গালৱান ভেলী, তাততো গণ্ডগোল হৈছিল, পেংগং ছ' লেক, নৰ্থ চাউথ হট স্প্ৰিং এৰিয়াটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত নেক্সট নিউজ ইজ এবাউট দ্য হিউমেন মেটা নিউমিউনো ভাইৰাছ। নতুন এটা ভাইৰাছ, হ'পফুলি ডেঞ্জাৰাছ নহয়। ভয় লাগে আজিকালি এইবিলাক এনেকুৱা টাইপ বস্তু শুনিলে। ক'ভিডৰ পিছত এইটো আনাডাৰ থিং ডেট হেজ ৰিজন ফ্ৰম চাইনা। চ' ইণ্ডিয়ান গভৰ্ণমেণ্ট ইজ মনিটৰিং জাষ্ট, দ্য নেম ইজ ইম্পৰ্টেণ্ট, ইউ শুড বি এৱেৰ। অ'কে, নেক্সট ইজ ৰুলছ। আপোনালোকে আমাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ ক্ষেত্ৰতো জানে যে যেতিয়ালৈকে এখন এক্ট বনাই দিলে, এক্ট এখনটো এটা ফ্ৰেমৱৰ্ক এটা বনায়, এক্টখন ইমপ্লিমেণ্ট হয় থ্ৰু ৰুলছ বনাব লাগিব। এইবিলাকক মানে এক্সিকিউটিভ ল বুলিও কয় সেইটো কাৰণে, বা ডেলিগেটেড লেজিছলেশ্যন বুলিও কয়। কেনেকৈ এনফ'ৰ্চ কৰিব, দ'জ উইল বি এনচিয়ৰ্ড বাই ৰুলছ। এতিয়া আমাৰ ডাটা প্ৰটেকশ্যন এক্ট, মানে ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্ট, এখন 2003 এনেক্ট হৈছিল। এই দীঘলীয়া প্ৰচেছ। প্ৰথমতে BN শ্ৰীকৃষ্ণ কমিটি, তাৰপিছত আকৌ বেলেগ কমিটিত গ'ল, তাৰপিছত পাৰ্লিয়ামেণ্টাৰী জইণ্ট কমিটিত যথেষ্ট কণ্ট্ৰভাৰ্চি হৈছিলে। ফাইনেলি 2023 এনেক্ট হ'ল। চ' তাতে কিছুমান টাৰ্মছ আছে ইম্পৰ্টেণ্ট, ডাটা ফিডিউচিয়াৰী, মানে যাৰ হাতত ডাটাটো থাকিব, যে ধৰক কোনোবা প্লেটফৰ্ম, কোনোবা ছাৰ্ভাৰ যাৰ আছে, তাৰ ওপৰত। তাৰপিছত ডাটা প্ৰিন্সিপাল, মানে আমি যাৰ ডাটা ইউজ হ'ব। চ' এতিয়া আটাইতকৈ মানে কণ্টেনচিয়াছ বিষয়টো এইটো, আমাৰ যিখিনি পাৰ্চনেল ডাটা থাকিব। প্ৰথম কথা, পাৰ্চনেল ডাটা কোনখিনি হয়। ছেকেণ্ড কথা হ'ব যে পাৰ্চনেল ডাটাখিনি কেনেকৈ ইউজ কৰিব পাৰি, আৰু আমাৰ কিমান অধিকাৰ থাকিব পাৰ্চনেল ডাটাৰ ওপৰত, যিখিনি আমাৰ ডাটা ফিডিউচিয়াৰিজবিলাকে ৰাখে। ফিডিউচিয়াৰী মানে ট্ৰাষ্ট হয়। চ' বেচিকেলি তেওঁলোকক ট্ৰাষ্টি হিচাপে ৰেকগনাইজ কৰিছে। চ' ইয়াতে এই ড্ৰাফ্ট ৰুলছকেইখিনিত কিছুমান আমি আইডিয়া পাইছোঁ যে কনচেণ্ট মেনেজাৰৰ কথা কৈছে, যাতে মানে কনচেণ্ট বিকামছ এন ইম্পৰ্টেণ্ট বেচিছ অফ একুৱাৰিং ডাটা, আৰু ৰাইট টু ফৰগটেনৰ কথাও কৈছে, যে এটা পিৰিয়ডলৈকে আমি ইউজ নকৰিলে আমাৰ ডাটাবিলাক ডিলিট কৰি দিব লাগে। আৰু তাৰোপৰি ডাটা প্ৰটেকশ্যন ব'ৰ্ড এখন থাকিব, য'ত কৈছে যে ডাটা ফিডিউচিয়াৰীৰ এইটো ৰেছপনচিবিলিটি হয়, যদি কিবা এটা ডাটা ব্ৰিচ হয়, তেতিয়াহ'লে উইদিন 72 আৱাৰ্ছ ইট শুড বি ইনফৰ্মড। চ' অল দিছ থিংছ আৰ ইম্পৰ্টেণ্ট ডেভেলপমেণ্ট, নিউ ৰুলছ টু এনফ'ৰ্চ দ্য ডাটা প্ৰটেকশ্যন এক্ট। নেক্সট, নন পাৰ্মানেণ্ট মেম্বাৰ। আপোনালোকে জানে UN ছিকিউৰিটি কাউঞ্চিল 15টা মেম্বাৰ, 5টা পাৰ্মানেণ্ট, 10টা নন পাৰ্মানেণ্ট, 2 বছৰ টাৰ্মত হয়। মাজতে ইণ্ডিয়াও হৈছিলে 8th টাৰ্মৰ কাৰণে। এইবাৰ ইণ্টাৰেষ্টিংলি দুখন ইণ্টাৰেষ্টিং কাণ্ট্ৰি হৈছে, এখন পাকিস্তান, এখন সোমালিয়া। পাকিস্তানটো ইউ অল ন', তেওঁলোকে লিডাৰশ্বিপ পজিশ্যনত থাকিব পৰা তেওঁলোকৰ ক্ৰিডেঞ্চিয়েলছ আছেনে নাই, মানে ইটছ লেকিন মে বি ডেমক্ৰেটিকেলি চাইকেলত তেওঁলোকৰ টাৰ্ম হৈছে। বাট ইয়াত ডেনমাৰ্ক, গ্ৰীচ, পানামা, এই নামকেইটা মনত ৰাখিব। পানামা আকৌ নিউজত আছে। ডনাল্ড ট্ৰাম্পে কৈ আছে পানামা দি যিটো কেনেল যায় সেইটো বন্ধ কৰিব বোলে। বেচিকেলি শ্বিপৰ ৰেটছবিলাক বেছিকৈ লয় বুলি কয় তেওঁ। চ' অল দ'জ থিংছ আৰ ইন নিউজ। আচ্ছা, ইয়াতে মই আপোনালোকক দেখাই দিওঁ সোমালিয়া এগেইন ভেৰি ডেঞ্জাৰাছ কাণ্ট্ৰি। তাতে আল শাবাব বুলি এটা গ্ৰুপ আছে, পাইৰেটছ, মানে পাইৰেটছ, বহুত পাইৰেচিত বহুত এক্টিভ। চ' কেপিটেল ইজ মগাদিছু। ব্লেক হক ডাউন বুলি এখন চিনেমা আছিল, তাত এইবিলাক মেনশ্যন আছে। চ' এগেইন ইউ শুড ন' দ্য জিঅ'গ্ৰাফি। গাল্ফ অফ এডেন ইম্পৰ্টেণ্ট ৱাটাৰ বডি, এৰেবিয়ান চি আছে। এইখিনিত য়েমেন, কালি যে কৈছিলোঁ আমি য়েমেনৰ কথা, নিমিষা প্ৰিয়াৰ কেছটো। তাৰপিছত এইটো ৰেড চি, এইখিনি বাবল মাণ্ডেব বুলি পাছ এটা আছে, ষ্ট্ৰেইট এটা আছে এইটো।
দেন কুম্ভ মেলা মহাকুম্ভ মেলা হ'বলৈ গৈ আছে। কুম্ভ মেলা কি হয়, বেচিকেলি 12 বছৰৰ চাইকেলত 4 বছৰ মূৰে হৈ থাকে। মেইন যিটো মানে 4টা স্পটত হয়, 4টা চেণ্টাৰত হয়, প্ৰয়াগৰাজ, হৰিদ্বাৰ, উজ্জৈন, নাছিক। আহি যাব পাৰে কোনখন নদীৰ পাৰত হয়। হৰিদ্বাৰ গংগা নদীৰ পাৰত হয় এইখিনিত। প্ৰয়াগৰাজটোতো কনফ্লুৱেঞ্চ অফ গংগা, যমুনা এণ্ড এনচিয়েণ্ট বা মিথলজিকেল ৰিভাৰ সৰস্বতী। উজ্জৈনৰ কাষত শিপ্ৰা নদী আছে আৰু নাছিকৰ কাষত কি আছে, গোদাবৰী। চ' অল দিছ চাইটছ আৰ ইম্পৰ্টেণ্ট। তাৰপিছত আহিলে গ্ৰাউণ্ড ৱাটাৰ নিউজটো কালি আমি পঢ়িছোঁ, বাট দেৰ ইজ আনাডাৰ ডেভেলপমেণ্ট। নাইট্ৰেটছৰ ক্ষেত্ৰত কৈছে যে নাইট্ৰেট কনচেনট্ৰেশ্যন যিহেতু বহুত বেছি, এটা মেজৰ বস্তু কৈছে যে ইণ্টেনচিভ এগ্ৰিকালচাৰ যেতিয়া হয়, কাৰণ আমি জানো মেজৰ ফাৰ্টিলাইজাৰ ইজ নাইট্ৰজেন মানে ইউৰিয়া ইজ নাইট্ৰজেন বেছ। চ' য'ত বহুত বেছি ইণ্টেনচিভ এগ্ৰিকালচাৰ হয় তাতে গ্ৰাউণ্ড ৱাটাৰ পলিউশ্যন হোৱাৰ চান্স বহুত বেছি। আৰু কিছুমান বেমাৰ এক্সেচিভ নাইট্ৰেট থাকিলে কি হয়, প্ৰিলিমছত কেতিয়াবা আহি যায়, এটা ব্লু বেবী চিনড্ৰম বুলি এটা বেমাৰ আছে। তাৰপিছত ব্লাডত অক্সিজেন কেৰিং কেপাচিটিও কমি যায়, এইটো এটা টেকনিকেল নাম এটা আছে। চ' অল দিছ থিংছ আৰ জাষ্ট ইউ শুড keep an eye on it. So that's it for today. Thank you.